নমস্কাৰ বন্ধু বান্ধৱীসকল। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে অসমৰ প্ৰাচীন নাম কি আছিল? উত্তৰটো হৈছে অসমৰ প্ৰাচীন নাম প্ৰাগজ্যোতিষপুৰ আৰু কামৰূপ আছিল। দ্বিতীয় প্ৰশ্নটো হৈছে অসমৰ প্ৰথম মহিলা IAS কোন আছিল? উত্তৰটো হৈছে পাৰুল দাস। তৃতীয় প্ৰশ্নটো হৈছে কোনজন আহোম ৰজাই বিহু নৃত্যক ৰাজকীয় মৰ্যাদা প্ৰদান কৰিছিল? উত্তৰটো হৈছে স্বৰ্গদেউ ৰুদ্ৰসিংহই বিহু নৃত্যক ৰাজকীয় মৰ্যাদা প্ৰদান কৰিছিল। 4 নম্বৰ প্ৰশ্নটো হৈছে বিহু নৃত্যক প্ৰথম ৰাজহুৱা মঞ্চত কোনে অৱতীৰ্ণ কৰাইছিল? উত্তৰটো হৈছে ৰাধা গোবিন্দ বৰুৱাই বিহু নৃত্যক প্ৰথম ৰাজহুৱা মঞ্চত অৱতীৰ্ণ কৰাইছিল। 5 নম্বৰ প্ৰশ্নটো হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য কোন আছিল? উত্তৰটো হৈছে কৃষ্ণকান্ত সন্দিকৈ। 6 নম্বৰ প্ৰশ্নটো হৈছে অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল? অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ হ'ল উত্তৰ বসন্ত দাস। 7 নম্বৰ প্ৰশ্নটো হৈছে সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথম অসমীয়া গ্ৰন্থখনৰ নাম কি? উত্তৰটো হৈছে বনফুল। 1955 চন বনফুল এখন কবিতা পুথি কবি যতীন্দ্ৰনাথ দুৱৰা ৰচিত। 8 নম্বৰ প্ৰশ্নটো হৈছে অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি কোন আছিল? উত্তৰটো হৈছে নলিনী বালা দেৱী। এইটো কৈছে মহিলা। আৰু 9 নম্বৰ অসমত মানসিক ৰোগৰ চিকিৎসালয় কোন ঠাইত আছে? উত্তৰ তেজপুৰ। 10 নম্বৰ প্ৰশ্নটো হৈছে অসমত সৈনিক স্কুল কোন ঠাইত আছে? উত্তৰটো হৈছে গোৱালপাৰা। 11 নম্বৰ প্ৰশ্নটো হৈছে অসমত কলা আৰু বোবা সকলৰ বাবে বিদ্যালয় কোন ঠাইত আছে? উত্তৰটো হৈছে গুৱাহাটী কাহিলীপাৰাত আছে। অসমত প্ৰাকৃতিক গেছ প্ৰকল্প কোন ঠাইত আছে? উত্তৰটো হৈছে নামৰূপ আৰু বঙাইগাঁৱত আছে। অসমত ফৰেষ্ট বিদ্যালয় কোন ঠাইত আছে? উত্তৰটো হৈছে গুৱাহাটীৰ জালুকবাৰীত আছে। অসমত ৰাসায়নিক সাৰ কাৰখানা কোন ঠাইত আছে? উত্তৰটো হৈছে নামৰূপত আছে। 15 নম্বৰ প্ৰশ্নটো হৈছে বিদেশত প্ৰদৰ্শিত প্ৰথম অসমীয়া কথাছবিখনৰ নাম কি আছিল? উত্তৰটো হৈছে পূবেৰুণ। অসমত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কিহৰ বাবে বিখ্যাত? উত্তৰটো হৈছে এশিঙীয়া গঁড়ৰ বাবে। 17 নম্বৰ প্ৰশ্নটো হৈছে অসমীয়া প্ৰথম ৰঙীন কথাছবিখনৰ নাম কি আছিল? উত্তৰটো হৈছে ভাইটি। 18 নম্বৰ প্ৰশ্নটো হৈছে অসমত চিমেণ্ট কাৰখানা কোন ঠাইত আছে? উত্তৰটো হৈছে বোকাজানত আছে। 19 নম্বৰ প্ৰশ্নটো হৈছে চামেলি মেমচাপ কথাছবিয়ে ৰাষ্ট্ৰীয় বঁটা কেতিয়া লাভ কৰিছিল? উত্তৰটো হৈছে 1975 চনত। 20 নম্বৰ প্ৰশ্নটো হৈছে অসমত কাগজ কল কোন ঠাইত আছে? উত্তৰটো হৈছে জাগিৰোড 5 গ্ৰামত, মানে জাগিৰোডৰ 5 গ্ৰাম নামৰ ঠাইডোখৰত আছে। 21 নম্বৰ প্ৰশ্নটো হৈছে অসমত মৰাপাটৰ কল কোন ঠাইত অৱস্থিত? উত্তৰটো হৈছে শিলঘাটত। 22 নম্বৰ প্ৰশ্নটো হৈছে অসমীয়া জাতিৰ প্ৰাণ পুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম কোন চনত হৈছিল? উত্তৰটো হৈছে 1449 চনত। 23 নম্বৰ প্ৰশ্নটো হৈছে শ্ৰীমন্ত শংকৰদেৱৰ শিক্ষাগুৰুজনৰ নাম কি আছিল? উত্তৰটো হৈছে মহেন্দ্ৰ কন্দলী। 24 নম্বৰ প্ৰশ্নটো হৈছে শ্ৰীমন্ত শংকৰদেৱৰ প্ৰধান শিষ্যজনৰ নাম কি আছিল? উত্তৰটো হৈছে শ্ৰীমন্ত মাধৱদেৱ। 25 নম্বৰ প্ৰশ্নতে শ্ৰীমন্ত শংকৰদেৱৰ পত্নীৰ নাম কি আছিল? উত্তৰটো হৈছে সূৰ্যৱতী আৰু কালিন্দী। 26 নম্বৰ প্ৰশ্নটো হৈছে প্ৰথম অসমীয়া জ্ঞানপীঠ বঁটা বিজয়ী ব্যক্তিজনৰ নাম কি আছিল? উত্তৰটো হৈছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য।
27 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ প্ৰথম কোনজন ব্যক্তিয়ে লণ্ডন বিশ্ববিদ্যালয়ত ডি লিট উপাধি লাভ কৰিছিল? উত্তৰটো হৈছে ডক্টৰ সূৰ্যকুমাৰ ভূঞা। 28 নম্বৰ প্ৰশ্নটো হৈছে অসমত বিশ্ব স্বাস্থ্য কেন্দ্ৰ কোন ঠাইত আছে? উত্তৰটো হৈছে চাবুৱাত আছে। 29 নম্বৰ প্ৰশ্নটো হৈছে অসমত সংস্কৃত মহাবিদ্যালয় কোন ঠাইত আছে? উত্তৰটো হৈছে গুৱাহাটী আৰু নলবাৰীত আছে। সংস্কৃত। আজি শেষৰ প্ৰশ্নটো হৈছে অসমত অন্ধসকলৰ বাবে বিশ্ববিদ্যালয় কোনখন ঠাইত আছে? উত্তৰ হৈছে গুৱাহাটী আৰু নগাঁও, ডিব্ৰুগড় এই তিনিখন ঠাইত আছে।